বিজেপি দল সাম্প্ৰতিক কথা কয় লেভেলত আমি কমি আহি হিন্দু হলো 61.46 আৰু মুছলিম বাঢ়ি গৈ হ'ল 30 জনসংখ্যা বৃদ্ধি পাই 24.56 পৰা বাঢ়ি গৈ 34.22 হ'ল তাৰমানে ক্ৰমাগতভাৱে মুছলিমৰ জনসংখ্যা বাঢ়ি গৈ আছে পুৰুষে যেতিয়া দুটা বা তিনিটা বিয়া কৰাব তেতিয়া তেওঁৰ 2.4 কে একেটা পুৰুষৰ ক্ষেত্ৰত আকৌ টিপুল হৈ যায় দুটা বিয়া কৰালে ডবল হৈ যায় গতিকে এনেই ডবল তাতে আকৌ দুটা বিয়া কৰালে আৰু তাত ট্ৰিপুল 3 গুণ 4 গুণলৈকে গুচি যাব দুদিনমান আগতে টাইমছ অফ ইণ্ডিয়াৰ এটা ৰিপৰ্টৰ ওপৰত বা টাইমছ অফ ইণ্ডিয়াৰ এটা বাতৰিৰ ওপৰত বিশেষকৈ নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 5ৰ ৰিপৰ্ট এটাৰ ওপৰত টাইমছ অফ ইণ্ডিয়াৰ লগতে অসমৰো বহুকেইটা সংবাদ মাধ্যমত এটা বাতৰি প্ৰকাশ কৰা আমি দেখিছিলোঁ এই বাতৰিটো আছিল যে অসমত দ্ৰুতগতিত TFR টোটেল ফাৰ্টিলিটি ৰেট ধৰ্মৰ ভিত্তিত মুছলমানসকলৰ হ্ৰাস হৈছে বুলি এটা বাতৰি প্ৰকাশ কৰা হৈছিলে টাইমছ অফ ইণ্ডিয়াৰ প্ৰথম পৃষ্ঠাত আনকি এডিটৰিয়েলতো এই কথাষাৰ উল্লেখ কৰি এটা বাতৰি প্ৰকাশ কৰিছিল আৰু সেই বাতৰিৰ টানি আনি অসমৰ বহুকেইটা সংবাদ মাধ্যমে এই কথাখিনি প্ৰচাৰ কৰিছিল মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে যি তথ্য আচলতে টাইমছ অফ ইণ্ডিয়াত প্ৰকাশ কৰা হৈছিল নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 5 নম্বৰৰ তথ্য সেই তথ্যৰ এটা সামান্য অংশ দেখুৱাই আচলতে এটা বিভ্ৰান্তিমূলক কথা এটা অসমৰ ৰাইজৰ মাজত এৰি দিয়াৰ চেষ্টা কৰিছিল আসল প্ৰকৃত সত্যটো কি সেই কথাখিনি আপোনালোকক জনাবৰ কাৰণে আজি আমি ইয়াত উপস্থিত হৈছোঁ প্ৰথম কথাটো হ'ল যে নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভেৰ যিটো কথা কোৱা হৈছে যে মুছলমানসকলৰ TFR বা মুছলমান মহিলাৰ TFR টোটেল ফাৰ্টিলিটি ৰেট হ্ৰাস কৰা বুলি সেই কথাষাৰ এক কম্পাৰেটিভ কথা কোৱা হৈছে তুলনামূলক কথা যে 2005 চনৰ পৰা এতিয়া হ্ৰাস পাইছে এইটো কোনো তুলনাৰ কথা হ'ব নোৱাৰে বৰ্তমানো আজিৰ তাৰিখতো TFR হিন্দু মহিলাৰ ক্ষেত্ৰত 1.6 আৰু মুছলমান মহিলাৰ ক্ষেত্ৰত 2.4 গতিকে ইয়াত হ্ৰাস হোৱাৰ কথাটো হ'বই নোৱাৰে 2005 চনত 3.4 আছিলে 2005 চনৰ পৰা এতিয়া কমি আছে হিন্দুৰো কমিছে মুছলমানৰো কমিছে গোটেই এণ্টায়াৰ TFR কমিছে গতিকে অকল মুছলমান মহিলাৰ TFR কমা বুলি কৈ যিটো কথা কোৱা হৈছে এইটো এটা মানে ফেক কথা এটা আচলতে কথাটোৰ কোনো যুক্তিযুক্ততা নাই আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে TFR এয়া চেম্পল ছাৰ্ভেৰ ওপৰত প্ৰতিষ্ঠিত বস্তু ইয়াত চেম্পল কিছুমান ছাৰ্ভে কৰি তাৰ ওপৰত কোৱা হয় কিন্তু আমাৰ লোকপিয়লৰ তথ্যই কি কয় লোকপিয়লত যিটো প্ৰতিটো মানুহৰ তথ্যই যিটো কথা কয় সেন্সাস ৰিপৰ্ট ভোটাৰ তালিকা এইবিলাকে যিটো কথা কয় তাত কোনো চেম্পল ছাৰ্ভে নহয় এইটো প্ৰকৃত তথ্য কথা কয় গতিকে মই এই ক্ষেত্ৰত লোকপিয়লৰ দুটামান তথ্য ক'ব খুজিছোঁ আৰু তাৰ আগে মই আৰু এটা কথা কওঁ যে যোৱা 10 তাৰিখৰ সংবাদমেলত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই কথাবিলাকৰ লগত সংগতি ৰাখি এটা কথা কৈছিল যে মুছলমানসকলৰ যি ধৰণৰ জনসংখ্যা জনবিস্ফোৰণ বিশেষকৈ পূৰ্ববংগীয় মুছলমানসকলৰ যি ধৰণৰ জনবিস্ফোৰণ হৈছে সেই বিস্ফোৰণে আমাক সকলোকে শংকিত কৰিছে আমাৰ মাটি বাৰী আমাৰ সত্ৰ আমাৰ মন্দিৰৰ দখল কৰাৰ পৰিৱেশ আহাটোক এক ৰাজনৈতিক দিশলৈ লৈ যোৱা হৈছে এই কথাটো এইটোৱে আছিল যে আমি এক ধনাত্মক দৃষ্টিভংগীৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাষাৰ কৈছিলে আমি বিচাৰিছিলোঁ যে মুছলমান মহিলা বা পূৰ্ববংগীয় সেই মুছলমান মহিলাসকলৰ শিক্ষা দীক্ষাৰ পৰা সকলো দিশ আগবঢ়াই নি যাতে এক সুন্দৰ সমাজ ব্যৱস্থা এটা অসমত স্থাপন কৰিব পাৰি তাৰ কাৰণে সচেতনতা বৃদ্ধিৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ধৰণৰ বক্তব্যৰ মাজেৰে আমাৰ পৰিৱেশটো বুজাবলৈ চেষ্টা কৰা হৈছিল কিন্তু এছাম লোকে বিশেষকৈ বিৰোধী দলৰ কিছুমানে তাকেই লৈ বিভিন্ন ধৰণে টানি বেলেগ ধৰণে কথাষাৰ প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰিছিল এই ক্ষেত্ৰত মই সেইকাৰণে তথ্য সহকাৰে আপোনালোকক ক'ব বিচাৰিছোঁ যে 1991 পৰা 2001 চনৰ ভিতৰত যেটো সাৰ্ভে হৈছিলে লোকপিয়ল সেন্সাস সাৰ্ভে হৈছিলে তাত জনসংখ্যা বৃদ্ধিৰ যেটো হাৰ আছিল অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 14.9 আৰু সেই একেটা লোকপিয়লতে মুছলমানৰ জনসংখ্যা বৃদ্ধি আছিল 29.3 তাৰ মানে প্ৰায় দুগুণ মানে 10 বছৰৰ যেটো জনসংখ্যা আছিল হিন্দুতকৈ দুগুণ হৈছিল 1991 পৰা 2001 চনলৈকে তাৰ পিছৰ যেটো সাৰ্ভে হৈছিল 2001 চনৰ পৰা 2011 লৈকে
তাত আকৌ হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ 14.9 পৰা কমি আহি 10.9 হৈছিলে। তাৰমানে হিন্দুৰ কমিছিল আৰু মুছলমানৰ বাঢ়ি গৈ 29.6 হৈছিলে। তাৰমানে হিন্দুতকৈ 3 গুণ হৈছিলে। তাৰমানে সেন্সাস ৰিপৰ্টে কৈ আছে যে 1991 পৰা 2011 লৈকে দুইটা সেন্সাসতে এবাৰ ডবল বাঢ়িছে, সেকেন্ড সেন্সাসটোত 1 পৰা 11 লৈ ট্ৰিপুল বাঢ়িছে হিন্দুতকৈ মুছলমানৰ সংখ্যা। আৰু তাৰ পিছত কোনোবাই ক'ব খোজে যে মুছলমানৰ ফাৰ্টিলিটি ৰেট কমিছে বা মুছলমানৰ জনসংখ্যা হ্ৰাস হৈছে। এইটো এল সেন্সাসৰ তথ্য। আৰু আপোনালোকক আৰু এটা কথা কওঁ, যিখন টাইমছ অফ ইণ্ডিয়াৰ উদ্ধৃতি দি এই বাতৰিসমূহ পৰ্যবেক্ষণ কৰা হৈছিল, এই টাইমছ অফ ইণ্ডিয়াৰে মই এটা পেপাৰ কাটিং আপোনালোকক দিছোঁ। এইটো 2005 চনৰ 2000 আগতে মানে 2005 চনতে হ'ব, 2015 চনত 2015 চনত এই ৰিপৰ্টটো টাইমছ অফ ইণ্ডিয়াই দিছিলে। তেতিয়া তাতে তেওঁলোকে লিখিছিল যে অসমত সেন্সাস পপুলেশ্যন মতে অসমত হায়েষ্ট মুছলমানৰ গ্ৰোথ হৈছে। ইণ্ডিয়াৰ ভিতৰত হায়েষ্ট মুছলিম গ্ৰোথ হোৱা বুলি তাত দিছিল, য'ত 3.3% মানে হায়েষ্ট। ইণ্ডিয়াৰ প্ৰত্যেকখন ষ্টেটৰ তাত ডাটা দিয়া আছে। ইয়াত যদি আপোনালোকে চাই প্ৰতিখন ষ্টেটৰ ডাটা আপোনালোকে দেখিবলৈ পাব ইয়াত। আৰু সেই একেখন টাইমছ অফ ইণ্ডিয়াই লিখিছিল। গতিকে 2015 চনত এই টাইমছ অফ ইণ্ডিয়াই লিখা ৰিপৰ্টটো আৰু সিদিনাখন টাইমছ অফ ইণ্ডিয়াত ওলোৱা বাতৰিটো চব পৰস্পৰ বিৰোধী। গতিকে ইয়াত এটা খুব পৰিকল্পিতভাৱে এচাম লোকে এই ধৰণৰ এটা প্ৰচাৰ চলাবৰ কাৰণে অসমত প্ৰয়াস কৰি থাকে। আৰু গোটেই নেশ্যনেল মিডিয়াটো এই ধৰণৰ এটা ব্যৱস্থা বা এই ধৰণৰ কিছু লোক আছে যোনে অসমক সেই কথাটো ঢাকি ৰাখিব খোজে যে অসমৰ জনসংখ্যাৰ যিটো ভয়াৱহ ছবি এই কথাটো ঢাকি ৰাখিব খোজে। আৰু সেইকাৰণে আমি সম্পূৰ্ণ তথ্য সহকাৰে এই কথাখিনি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। ইয়াত আমি টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্টটো দিছোঁ যে 22 জানুৱাৰী 2015 এই টাইমছ অফ ইণ্ডিয়া কাকতখনত ওলাইছিল। গতিকে সেইটো আৰু যোৱা 3 দিন আগত ওলোৱাটো ডাইৰেক্ট পৰস্পৰ বিৰোধী কথা। দ্বিতীয়তে আপোনালোকে চাব যে এই ৰিপৰ্টত লোকপিয়লত আমি যদি চাওঁ 1971 চনত অসমৰ জনসংখ্যাৰ 72.51% আছিল হিন্দু আৰু মুছলিম জনসংখ্যা আছিল 24.56। এইটো আছিল 1971 চনৰ ডাটা। আৰু সেই ডাটাটো যদি আপুনি 1971 চনৰ পিছত 2011 চনৰ ডাটা চাই তেতিয়া দেখিবলৈ যে হিন্দুৰ জনসংখ্যা 72.51 পৰা কমি আহি 11 চনত হ'ল 61.46। তাৰমানে হিন্দু ক্ৰমাগতভাৱে কমি আহিলে আৰু মুছলিম জনসংখ্যা বৃদ্ধি পাই 24.56 পৰা বাঢ়ি গৈ 34.22 হ'ল। তাৰমানে ক্ৰমাগতভাৱে মুছলিমৰ জনসংখ্যা বাঢ়ি গৈ আছে আৰু হিন্দুৰ কমি গৈ আছে। কিন্তু অসমত এখন বেলেগ ছবি দিয়াৰ কাৰণে কিছুমান মানুহে প্ৰচেষ্টা চলাই আছে। এই তথ্যবিলাক হ'ল একেবাৰে সেন্সাস ৰিপৰ্ট। আৰু সেন্সাসতে কৈছে যে 1971 চনত অসমৰ মাত্ৰ 2খন জিলা মুছলিম সংখ্যাধিক আছিল আৰু আজি 10খন জিলা পালেগৈ। গতিকে এই ধৰণে ক্ৰমাগতভাৱে এতিয়া 2021 চনৰ যেতিয়া সেন্সাস আহিব তেতিয়া হয়তো এই সংখ্যা গৈ 40% হ'ব, 15খন জিলা হ'ব। এই ধৰণে এটা ভয়াৱহ পৰিৱেশ আমি দেখি আহিছোঁ। আৰু সেইকাৰণে আমি বিচাৰোঁ যে ইয়াৰ পৰা আমি সচেতন হ'ব লাগে। এই কথাবিলাক আমি যেতিয়া জনসচেতনতাৰ কাৰণে কওঁ তেতিয়া এই কথাবিলাকক সাম্প্ৰদায়িক দৃষ্টিৰে দিব নালাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটোৱে কৈছিলে যে অসমত TFRটো আজিৰ তাৰিখতো আপুনি যদি লক্ষ্য কৰে অসমত হিন্দুৰ হ'ল 1.6, মুছলমানৰ হ'ল 2.4। তাৰমানে প্ৰায় দুগুণ, 0.8 মানে ডবল, প্ৰায় ডবল। খ্ৰীষ্টানৰ 1.6। গতিকে এই কথাবিলাক আমি চাব লাগে যে আমাৰ 3.6 ক'ৰবাত কেতিয়াবা আছিল, তাৰ পৰা কমি অহাটো তথ্য হিচাপে ল'ব নালাগে। সেইটোকে তথ্য কৰি সেইটো এটা মিছা মেছেজ এটা অসমৰ ৰাইজক দিব নালাগে। গতিকে আমি বিচাৰোঁ যে প্ৰকৃত তথ্যটো আনি তাতকৈ ডাঙৰ কথা TFRত আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব যে এই একেটা ৰিপৰ্টতে লিখিছে যে 18 বছৰৰ তলৰ যুৱতী বা মহিলাৰ ক্ষেত্ৰত সন্তান জন্ম দিয়াৰ হাৰ অসমত বৃদ্ধি। তাৰমানে কাৰ বৃদ্ধি হৈছে তাতেতো ৰিপৰ্টতে কৈ গৈছে সন্তান 18 বছৰৰ তলৰ কোনসকল মহিলাই জন্ম দিয়ে। আপোনালোকে অসমত প্ৰায় দেখা পায় যে 18 বছৰৰ তলৰ যিসকল মহিলাৰ সন্তান জন্ম বৃদ্ধি হোৱা বুলি কয় সেই একেটা ৰিপৰ্টতে লিখিছে। গতিকে এই কথাবিলাকৰ পৰা প্ৰতীয়মান হয় যে আচলতে কি ঘটি আছে। গতিকে আমি বিচাৰোঁ যে অসমত সকলো মানুহক আমি এই ধৰণে আগুৱাই নিব লাগিব, সি ধৰ্মৰ ভিত্তিত নহয়, যাতে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগত আমি সমানে আগবাঢ়ি যাব, কোনো যাতে বিসংগতি বা বৈষম্যতা নাহে,
যাতে আমাৰ ভাষাকেন্দ্ৰিক ধৰ্মকেন্দ্ৰিক এক বৈষম্যতা আৰম্ভ হৈ আমাৰ জনসংখ্যাক লৈ বা আমাৰ ভৱিষ্যতক লৈ শংকা নহয়, এই কথাবিলাক আমি অত্যন্ত গুৰুত্ব সহকাৰে চাব লাগিব। আৰু মই প্ৰথমতে কৈছোঁ যে এই যিবিলাক TFR কথা কৈছে এইবিলাক চেম্পুল ছাৰ্ভে, ইয়াৰ প্ৰকৃত তথ্যৰ ক্ষেত্ৰত অকণমান চেম্পুল ছাৰ্ভেটোত একজেক্ট ফিগাৰ আহিব নোৱাৰে, কিন্তু চেঞ্চাছ আৰু মানে চেঞ্চাছত বা ভোটাৰ তালিকাত তাত একজেক্ট ফিগাৰ আহিব। গতিকে আমি বিচাৰোঁ, সেইকাৰণে মই ভোটাৰ তালিকাৰো কিছু তথ্য আপোনালোকক দিছোঁ। ভোটাৰ তালিকাত মই দুটা তথ্য আপোনালোকৰ ওচৰত দিছোঁ। এই তথ্যত আপোনালোকে চাব যে আমি 8টা সমষ্টি দিছোঁ, যিখিনি ইমিগ্ৰেণ্ট ডমিনেট বুলি আমি ক'ব পাৰোঁ, যেনেকৈ মানকাছাৰ, দলগাঁও, ঢিং, নাওবৈচা, যমুনামুখ, জনিয়া, ৰূপহীয়া, চাউথ চালমাৰ। এই 8টা সমষ্টি আমি দিছোঁ, যিখিনিক আমি ইমিগ্ৰেণ্ট ডমিনেট বুলি ক'ব পাৰোঁ। অধিবাসী মুছলমানৰ দ্বাৰা বেছি জনসংখ্যা থকা অঞ্চল। ইয়াত যদি আপোনালোকে চাই যে 2016 আৰু 2019 বিধানসভাৰ ভোটাৰ তালিকাবিলাক চাব, যে 2016 আৰু 2021 বিধানসভাৰ তালিকাখন চালে মানকাছাৰত বৃদ্ধি হৈছে প্ৰায় 43,864টা, তাৰমানে 24% ইনক্ৰিজ হৈছে। 43,000 মানে 43,864 ভোটাৰ লিষ্টত। ঠিক তেনেদৰে দলগাঁৱত হৈছে 43,690, ঢিঙত হৈছে 42,989, নাওবৈচাত হৈছে 42,463, যমুনামুখত হৈছে 39,009, জনিয়াত হৈছে 38,510, ৰূপহীয়াত হৈছে 35,090, সাউথ চালমাৰ হৈছে 31,684, চবতে 22%, 23%, 24% এনেকুৱা ধৰণৰ বৃদ্ধি হৈছে, যিটো অস্বাভাৱিক বৃদ্ধি। তাৰমানে এনেকুৱা এককতা সমষ্টিত 5 বছৰত 40,000 মানুহ বাঢ়ি গৈছে, 35,000 মানুহ বাঢ়িছে, 38,000 মানুহ বাঢ়িছে। আৰু সেই একেইটো সংখ্যা যদি আপুনি চাই, মই 5টা সমষ্টি কৈছোঁ য'ত আমাৰ ইণ্ডিজিনিয়াছ মানুহ থকা বুলি আমি ক'ব পাৰোঁ, যে পলাশবাৰী সমষ্টিত 5 বছৰত বাঢ়িছে মাত্ৰ 14.78%, 20,000 মানুহ। ঠিক তেনেদৰে বিহালীত বাঢ়িছে 17,000 মানুহ, 16%। থাওৰাত মাজুলীত বাঢ়িছে 17,000 মানুহ, 15%। থাওৰাত বাঢ়িছে 15,000, 15%। চিডলিতো 15,000, 8%। তাৰমানে চিডলি য'ত হিন্দু বঙালী আছে, য'ত বড়ো মানুহ আছে, এই কথাবিলাকত আমি যে তৎক্ষণাত কয় যে হিন্দু বঙালীয়ে আমাক গ্ৰাস কৰিব, আচলতে গ্ৰাস কোনে কৰিছে এই কথাবিলাক তাতে তথ্যই কয়। আজি আপুনি চিডলিত যদি চাই, চিডলিত আপুনি য'ত হিন্দু বঙালী আৰু মানে আমাৰ বড়ো জনগোষ্ঠী বা জনজাতীয় লোক আছে, তাততো 19 আৰু 21 ডাটা চালে মাইনাছ গ্ৰথ হৈছে, মাইনাছ গ্ৰথ। তাৰমানে য'ত মাইনাছ গ্ৰথ হৈছে আৰু ক'ৰবাত 24% গ্ৰথ হৈছে ইমিগ্ৰেণ্ট মুছলিম থকা ঠাইবিলাকত। তাৰমানে অধিবাসী মুছলমান বা পূৰ্ববংগীয় মুছলমান থকা লোকসকলৰ ঠাইত যে অদ্ভুত জনসংখ্যা বৃদ্ধি হৈছে, তথ্যই কৈছে। আৰু এই তথ্যবিলাক মই ভোটাৰ তালিকা আৰু চেঞ্চাছ ৰিপৰ্টবিলাক আপোনালোকক দি দিছোঁ, এই তথ্যবিলাকে কি কৈছে। গতিকে অসমৰ জনসাধাৰণক যাতে এই ধৰণৰ মিছা তথ্যৰে বিভ্ৰান্ত কৰিব নোৱাৰে, সেইকাৰণে মই সংবাদ মাধ্যমক অনুৰোধ কৰিছোঁ যে প্ৰকৃত তথ্যবিলাক ৰাইজক জনাওক। এতিয়া চেঞ্চাছ ৰিপৰ্টত যদি আপুনি চাই, গ্ৰথ ৰেটটো 91 to 2001লৈকে হিন্দুৰ গ্ৰথ ৰেট আছিল 14.9%, মুছলিমৰ 29.3, ডবল। 2001 পৰা 11লৈকে হিন্দু 10.9, মুছলিম 29.6, ট্ৰিপুল। ঠিক তেনেদৰে পপুলেশ্যন পাৰ্চেণ্টেজ যদি 71ত হিন্দু আছিলোঁ আমি 72.51, মুছলিম আছিল 24.56, আৰু 2011ত আমি কমি আহি হিন্দু হ'লো 61.46 আৰু মুছলিম বাঢ়ি গৈ হ'ল 34.22। তাৰমানে এইবিলাক দেশ কথা, আৰু যিবিলাক তথ্যই কৈ আছে সেই তথ্যবিলাক আমি ৰাইজক নজনাই আমি কেতিয়াবা এই কথাবিলাক ক'লে আমাক তৎক্ষণাৎ কৈ দিয়ে যে বিজেপি দল সাম্প্ৰতিক কথা কয়, হিন্দুৰ কথা কয়। আমি হিন্দুৰ কথা নকওঁ, আমি বিচাৰিছোঁ যে অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন হ'ব নোৱাৰে। এনেকুৱা জনবিস্ফোৰণেৰে যাতে অসমৰ সামগ্ৰিক পৰিৱেশটো নিশেষ হৈ নাযায়, সমাজ ব্যৱস্থাটো ধ্বংস হৈ নাযায়, আমাৰ ৰাজনৈতিক ক্ষমতা কোনোবাই বাহিৰৰ পৰা অহা অনুপ্ৰৱেশকাৰী মুছলমানে বা অনুপ্ৰৱেশকাৰী লোকে আমাৰ পৰা কাঢ়ি লৈ নাযায়, তাৰ কাৰণে আমি সচেতন হ'ব লাগিব।